আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ নমিনেশ্যন ছাবমিট কৰা হৈছে। মই ভাবোঁ কোকৰাঝাৰ সমষ্টিবাসীয়ে এইবাৰৰ নিৰ্বাচনটোক এটা বিশেষ নিৰ্বাচন হিচাপে বাছি ল'ব বুলি আমি ভাবোঁ। কিয়নো মই বৰ্তমান কোকৰাঝাৰত যিখিনি নমিনেশ্যন ছাবমিট কৰা হৈছে ইয়াতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ চোতালত আছোঁ, যিজন মানুহে জিঅ' অৰ জিনেডো এটা কথা কৈছিল। তো জিঅ' অৰ জিনেডোৰ কাৰণে আমি ভাবোঁ মাননীয় বিশ্বকৰ্মা ভৰত গান্ধীদেৱে যিখিনি নাগৰিক ভাত্তাৰ কথা উত্থাপন কৰিছে, সেই নাগৰিক ভাত্তা যদি নাপায় মানুহে, তেনেহ'লে জিঅ' অৰ জিনেডোৰ তাৰ মূল্য নাথাকিব। আমি স্পষ্ট ৰূপত জানো ৰাজনৈতিক গণতন্ত্ৰৰ দ্বাৰাই মানুহ আৰু জীয়াই থাকিব নোৱাৰে। এটা কথা কৈছে যে অৰ্থনৈতিক গণতন্ত্ৰ অবিহনে ৰাজনৈতিক গণতন্ত্ৰ মূৰবিহীন মানুহ। এতিয়া মূৰবিহীন মানুহক লৈ পেলাই যিখিনি ব্যৱস্থা কৰা হৈছে, সেই ব্যৱস্থাত মই ভাবোঁ BTC আণ্ডাৰত যিসকল মানুহে ত্যাগ আৰু আত্মবলিদান দিলে, সেই ত্যাগ আৰু আত্মবলিদানৰ মূল্য টকাৰ ৰূপত উভতাই দিয়াৰ সঠিক সময় বুলি ভাবোঁ। গতিকে এই সময়টোৰ সঠিক ব্যৱহাৰ কৰিব বুলি ভাবোঁ আৰু ইয়াক বৈজ্ঞানিকভাৱে বহুত ভাবি চিন্তি ভোটটো দিওঁতে যদি বৈজ্ঞানিকভাৱে ভাবি চিন্তি দিব বুলি আশা কৰোঁ। মই অৱস্থা সম্পন্ন মানুহক, যিসকল মানুহে চাকৰি কৰে, যিসকল মানুহৰ ব্যৱসায় বাণিজ্য আছে, সকলোকে এটা আহ্বান জনাওঁ, আপোনালোকক ভগৱান আৰু ওপৰৱালাই আল্লাই আপোনালোকক দিছে। গতিকে যিসকল মানুহ নিপীড়িত, শোষিত, বঞ্চিত মানুহৰ মুক্তিৰ স্বাৰ্থত এইবাৰ গেছ চিলিণ্ডাৰত ভোটটো দি আপোনালোকে নিজৰ যিটো আৰ্থিক অধিকাৰটো কাঢ়ি ল'ব বুলি আমি আশাবাদী। কি ক'লে? মেচিনে কাঢ়িলে না আজি শিক্ষিত মানুহৰ কাম আছে, না অশিক্ষিত মানুহৰ কাম আছে। গতিকে মানুহ জীয়াই থাকিব লাগে। আছে গৰু নাবাই হাল, খোৱাতকৈ বোলে খাই পেলোৱাই ভাল। মই মানুহবিলাকক, যিসকল মানুহৰ কাম নাই, শিক্ষিত মানুহৰ কাম নাই, অশিক্ষিত মানুহৰ কাম নাই, এওঁলোকক মাৰি পেলাব নহ'লে খাই পেলাব লাগে, কাটি পেলাব লাগে। আমাৰ এটাই কি এজেণ্ডা যে যেতিয়ালৈকে নাগৰিক ভাত্তা নাপায়, জীয়াই থকাৰ প্ৰেৰণা নাপায়, তেতিয়ালৈকে ইয়াত আন্দোলন চলিব আৰু চলাই থাকিব। আৰু যেতিয়ালৈকে এইখন দেশ আৰ্থিক গণতান্ত্ৰিক ৰূপত প্ৰতিষ্ঠা নহয়, তেতিয়ালৈকে আহি থকা প্ৰজন্মক জুইত জ্বলিয়াই দিব লাগিব। এইটোৱে আমাৰ এজেণ্ডা। কণ্টেষ্ট গুণ্ডা পাৰ্টি আৰু লেবাৰ পাৰ্টিৰ মাজত হ'ব। যেতিয়া ব্ৰাজিলত গুণ্ডা পাৰ্টি আৰু লেবাৰ পাৰ্টিৰ সৃষ্টি হৈছিল, লুলা দি চিল্লাই গুণ্ডা পাৰ্টি এটা ভোটৰ কাৰণে 25খন গাড়ী লৈ যায়, হাতত অস্ত্ৰ লৈ যায়, পকেটত টকা লৈ যায় আৰু গাড়ীত মদ ভাং লৈ যায় গুণ্ডা পাৰ্টিয়ে। যেতিয়া লেবাৰ পাৰ্টি আৰু গুণ্ডা পাৰ্টি ব্ৰাজিলত সৃষ্টি হৈছিল, ভোকাটোৰ মানুহবিলাক উদ্ধাৰ কৰিবৰ কাৰণে যেতিয়া লুলা দি চিল্লাই লেবাৰ পাৰ্টি সৃষ্টি কৰিছিল, গুণ্ডা পাৰ্টি গ'লে মানুহে আদৰি লৈছিল আৰু লেবাৰ পাৰ্টি মানুহে কোনেও আদৰি লোৱা নাছিল। কিন্তু চুপকে গৈ পেলাই লেবাৰ পাৰ্টিৰ ভোটটো দিলে। যেতিয়া ভোট দিলে, যে ইলেকশ্যন ৰিজাল্ট আহিলে, ৰিজাল্টত লেবাৰ পাৰ্টি জিকিলে, কিন্তু গুণ্ডা পাৰ্টিয়ে মাৰ কাট আৰম্ভ কৰি দিলে। সেই মাৰ কাট কিন্তু লুলা দি চিল্লাই শাসনত বহি পেলাই এওঁলোকক ধৰি জেলত ভৰাই দিলে আৰু ডেম'গ্ৰেণ্ট বুলি নাগৰিক ভাত্তা চালু কৰি দিলে। যেতিয়া পাব্লিক খুচি হৈ গ'ল, আজি ব্ৰাজিল ভোকাটোৰ সেই নিগ্ৰো মানুহবিলাক, থোপে চুলি ওজা মানুহবিলাক আজি বগা সুন্দৰ হৈ গ'ল, আমাতকৈ বহুত ওপৰত গ'ল। গতিকে যুদ্ধ এই গুণ্ডা পাৰ্টি আৰু লেবাৰ পাৰ্টিৰ মাজত হ'ব।